নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ গোপুৰ ব্লগ সজাই। তো ফাইনেলি আজি মই প্ৰয়াগৰাজৰ কিছুমান দৃশ্য দেখুৱাম আপোনালোকক, যিটো নেকি মোৰ দাদাজনে গৈছিলে। আৰু আমাৰ অসমৰ কিছুমান প্ৰতিচ্ছবি আপোনালোকে দেখিলে আচৰিত হ'ব যে ইমান ধুনীয়াকৈ আমাৰ অসমৰ যিবোৰ প্ৰতিচ্ছবি তেওঁলোকে দাঙি ধৰিছে, সেই দৃশ্যবোৰ দেখিলে আপোনালোকৰ সঁচাকৈ ভাল লাগিব। গতিকে এজন অসমবাসী হিচাপে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে এনেকুৱা এটা দৃশ্য আমি আমাৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলাত আমি দেখা পাইছোঁ, যিটো নেকি আমাৰ কাৰণে খুবেই মানে ভাল লগা কিছুমান দৃশ্য। গতিকে কি দাঙি ধৰিছে প্ৰতিখন দৃশ্য আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে চাব ভালকৈ, আৰু পাৰিলে মোৰ চেনেলটো ফ'ল' নিশ্চয় কৰিব, আৰু যাতে আগন্তুক সময়তো মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিবা এটা শিকিব পাৰে বা কিবা এটা উপকৃত হ'ব পাৰে। তো ফ্ৰেণ্ডছ, আহক কি প্ৰতিচ্ছবি দেখুৱাইছে মই আপোনালোকক দেখুৱাই দিছোঁ। হয়তো আপোনালোকে সেই প্ৰতিচ্ছবিবোৰ আপোনালোকে দেখাৰ লগে লগে অনুভৱ কৰিব পাৰিব যে আমাৰ অসমৰ এই জেগাটো আমাৰ অসমৰ হয়, এই জেগাটো আমাৰ অসমৰ হয়, এই প্ৰতিচ্ছবিটো আমাৰ অসমৰ হয়। গতিকে ভাল লগা কিছুমান মুহূৰ্ত আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আহক। এয়া চাওক, আমাৰ অসমৰ কলাকৃষ্ট ইয়াত দাঙি ধৰিছে। গোটেই দৃশ্য আজি সংগম, যিটো প্ৰয়াগৰাজ মহান যিটো কুম্ভ মেলা, এই কুম্ভ মেলাত অসমৰ যিমানখিনি কলাকৃষ্ট আছে গোটেইখিনি আজি এই কুম্ভ মেলাত জিলিকি আছে। এয়া হ'ল আমাৰ প্ৰয়াগৰাজত অকণমান আমাৰ অসমৰ লগত সংগতি ৰাখি এটা দৃশ্য বনাইছে। এইখিনি এই আমাৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ, তেওঁ এটা প্ৰতিমূৰ্তি বনাইছে। আজি আমাৰ সকলোৰে ভাল লাগি আছে যে অসমৰে এটা দৃশ্য ইয়াত প্ৰয়াগৰাজত কুম্ভ মেলাত দাঙি ধৰিছে। অঁ দাদা, আপোনালোক সকলো নমস্কাৰ। আজি অসমৰ হয় না? কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ অসমৰে দৃশ্য যে জিলিকি আছে না? এয়া চাওক, শ্ৰীমন্ত শংকৰদেৱৰ কলাকৃষ্ট যিটো, এয়া গোটেই প্ৰতিচ্ছবি। কেনেকুৱা লাগিছে দাদা? ভাল লাগিছে দাদা। আমি অসমৰ যিখিনি কলাকৃষ্ট নামঘৰ ইয়াত বনাইছে, আমি সকলো গৌৰৱ, হয়নে নাই? ঠিক। এই আহি আমি গোটেইখিনি দৃশ্য পাই এতিয়া আমি একেবাৰে পাই গ'লোঁ আমাৰ নামঘৰ। এইটো হ'ল নামঘৰৰ দৃশ্য। আমি অকণমান সন্মুখত ভিতৰত গৈ দেখুৱাই আছোঁ শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি কলাকৃষ্ট যিটো নামঘৰ আমাৰ। এয়া হ'ল আমাৰ ভিতৰৰ প্ৰতিমূৰ্তি। এইটো এটা যিটো আমি মণিকূপৰ বুলি কওঁ, সেই ঠাইখিনি আমি লৈ আহিলোঁ। এয়া চাওক, শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰ। এইটো হ'ল মণিকূপৰ যিখিনি, এই মণিকূপৰ। এয়া চাওক, ইয়াত গৰুল ভগৱান বিষ্ণু নাৰায়ণ, তেওঁৰ বাহন বুলি কয়। গৰুলৰ প্ৰতিমূৰ্তি ইয়াত ছবি ধৰিছে। আমাৰ অসমৰ লগত সংগতি ৰাখি যিটো আমাৰ প্ৰতিমূৰ্তি, কলাকৃষ্টি, সংস্কৃতি ইয়াত দাঙি ধৰিছে। ক'বলৈ গ'লে আমাৰ সকলোৰে সৌভাগ্য, আজি মহাকুম্ভত আহি আমি এই মানচিত্ৰ যিখিনি আমি দাঙি ধৰিছে নিজে চকুৰে দেখিব পাৰিছোঁ। এয়া নামঘৰ। ফ্ৰেণ্ডছ, গোপুৰ ব্লগ সজাই সকলোকে স্বাগতম জনাইছোঁ। আৰু ফাইনেলি ইমান দিন মই পিছত মই দাদাজনক লগ পাইছোঁ, যিহেতু দাদাজনে মহাকুম্ভ পৰা অহা বহুত দিন হৈ গৈছে। তো ফাইনেলি দাদাজনে যেতিয়া আহিছে, মোক কিছুমান অসমৰ প্ৰতিচ্ছবি তেওঁ শ্বেয়াৰ কৰিছে, মোৰ হোৱাটছআপত দিছে। গতিকে সেই ছবিবোৰ দেখি বা সেই দৃশ্যবোৰ দেখি মোৰ এনেকুৱা লাগিছে যে সেইবোৰ হয়তো আমাৰ অসমৰ বহু মানুহে মহাকুম্ভ মেলাত যোৱা নাই। গতিকে সকলোৱে যাতে সেই ছবিবোৰ দেখে, সেইবাবে মই ভিডিঅ'টো বনাইছিলোঁ। তো ফাইনেলি দাদাজনে গৈছে, আৰু দাদাজনৰ পৰা জানিব বিচাৰিম যে সেই মহাকুম্ভ মেলাত যেতিয়া আমাৰ অসমৰ প্ৰতিচ্ছবিবোৰ আপোনালোকে দেখিছে, তো কেনেকুৱা অনুভৱ হৈছে দাদা? ঠিকে, আমি যেতিয়া মহাকুম্ভত যেতিয়া গৈছিলোঁ প্ৰয়াগৰাজ, তাতে আমি গৈ দেখিলোঁ
যে আমাৰ অসমৰ যেটো প্ৰাগজ্যোতিষপুৰ হয় এই দৃশ্যটো বনাইছে লগতে আমাৰ নামঘৰ যেটো আমাৰ মণিকূপৰ হয় এইখিনি লগতে অসমৰ কলাকৃষ্ট যিমানখিনি আছে এই মহাকুম্ভ যেটো প্ৰয়াগৰাজ তাতে জিলিকি আছে এইখিনি দেখি আমাৰ নিজকে ভাল লাগিছে বা অসমৰ প্ৰতিচ্ছবি যিবিলাক কমিউনিকেশ্যন কৰি যেটো বিভিন্ন সমাজৰ লগত এটা আমাৰ অসমখন যেটো কলাকৃষ্ট আছে সামাজিক আছে এটা গৌৰৱময় কৰিছে তাৰ কাৰণে ভাল লাগিছে লগতে আমাৰ গোপুৰ ব্লগ যেটো ইউটিউব ফেসবুক ক্লাব যেটো আছে তো তেওঁৰ জৰিয়তে আমি তেওঁক ধন্যবাদ দিবলৈ বিচাৰিছো যে তেওঁৰ যিখিনি প্ৰতিচ্ছবি আছে তেওঁ যিখিনি মনৰ ভাৱনা সমাজৰ ওপৰত ব্যক্ত কৰি আছে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেন ভগৱান মংগল কৰে ভৱিষ্যত যাতে উজ্জ্বল হয় এই কামনা কৰিলো হয় ধন্যবাদ দাদা আৰু লগতে মই জানিব বিচাৰিম যে আপোনালোকে যেতিয়া গৈছিল মহাকুম্ভ মেলাত তো ইয়াৰ পৰা আমাৰ অসমৰ পৰা বা আমাৰ হোজাই জিলাৰ পৰা কিমানজন মানুহ আপোনালোকে গৈছিল আমি বহুতে গৈছিলো আমি লংকা হোজাই লামডিং আমি 113 গৈছিলো এটা টিম গৈছিল মানে 113 আচ্ছা তো একেলগে মস্তি কৰিলো দেখিলো একেলগে ঘূৰিলো তাত গৈ অনুভৱটো কেনেকুৱা হৈছে যে আমাৰ এইখন বাস্তৱ আৰু তাৰ যেটো ছবি গোটেই দিন ৰাতি অলপ ডিফাৰেন্স আছে নেকি তাত গৈ আমি এটা এনেকুৱা এটা আমাৰ অনুভৱ হৈছে যেন আমি সমুদ্ৰৰ মাজত গৈ সমাজৰ লগত এটা আমি নিজে বহুত কিছু শিকিবলৈ পালো আমাৰ অসমৰ প্ৰতিচ্ছবি যিবিলাক তাতে আমি দাঙি ধৰিছে তাত জিলিকি আছে এই যে দৃশ্যবিলাক দেখি নিজক ভাল লাগিছে আমাৰ অসমখন গৌৰৱময় কৰিছে যে এনেকুৱা এটা দৃশ্য তাত আমাৰ ভাগ্য ভাল আমি নিজক ভগৱানৰ ওচৰত কম যে আমিও ভাগ্য ভাল এই মহাকুম্ভত আমি যোগ দিব পাৰিলো বা এই মিলনত আমি সংগতি দিব পাৰিলো আমাৰ অসমৰো যিবিলাক কলাকৃষ্টি আছে এইবিলাক জিলেগি আছে আচ্ছা আচ্ছা ধন্যবাদ আৰু লগতে মই দাদাক ধন্যবাদ এই কাৰণে জনাইছো আৰু লগতে এটা কথা মই দাদাৰ পৰা জানিব বিচাৰিম যে দাদা আপুনি সেই জায়গাটোত গৈছে যেতিয়া আমাৰ গোটেই ৰাইজৰ কাৰণে আপুনি কি ক'ব সেই জায়গাটোত আমাৰ যোৱাটো আমাৰ কিমান দৰকাৰী বুলি আপুনি ভাবে মই এজন সনাতন হিচাপত মই ভাবো যে কাৰণ এই সনাতন যেটো আছে এইটো অনাদিকালৰ পৰা আছে আৰু সনাতন যেটো কলাকৃষ্টি এইটো জীয়াই ৰাখাৰ কাৰণে কুম্ভটো এটা সনাতনৰ এটা অংগ হয় গতিকে ইয়াত যাব লাগে আৰু সকলো গৈ তাৰ যেটো পুণ্য আছে এইটো ল'ব লাগে লগতে আমি যে ডুবকি দিওঁ কিয় দিওঁ তাত স্নান কৰো কিয় গা কিয় ধোয় গা ধোৱা কিছুমান নিয়ম নীতি আছে তাৰ কাৰণে আমি প্ৰথম গংগা মাক আমি প্ৰথমে সেৱা কৰিব লাগিব সেৱা কৰি আমি হাতত অকমান পানী ল'ব লাগিব পানী অকমান লৈ আমাৰ মাথাত থব লাগিব তাৰ পিছত আমি ডুবকি দিয়াৰ পিছত আমি আমাৰ যেটো গামোচা আছে এই গামোচা ইমান একদম খেচি মেলিয়াব নালাগে অকমান হালকা কৈ এই গামোচাটো আমি পানীটো এৰি আমি গাটো মুছিব লাগে আৰু 3 নম্বৰ যেটো ডুবকি আছে এই সমাজৰ মংগলৰ কাৰণে কৰিব লাগে আচ্ছা মানে ডুবকি টোটাল কেটা হয় ডুবকি নিজৰ মনৰ আশা আমি মোৰ যেটো অনুভৱ 3টা ডুবকি দিয়া আচ্ছা এটা সমাজৰ কাৰণে আচ্ছা এটা নিজৰ কাৰণে আচ্ছা এটা প্ৰকৃতিৰ কাৰণে আচ্ছা এই যেটো ডুবকি আছে মোৰ এটো অনুভৱ হৈছে তাৰ দ্বাৰা এই ডুবকিটিৰ এই 3টা মহত্ব আছে আচ্ছা 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 আৰু লগতে যেহেতু আমি ধৰক কেতিয়াবা আমি অনুভৱ কৰো আমাৰ হয়তো আমাৰ ৰাইজৰ বহু কেতিয়াবা মোৰ ভিডিঅ'বোৰ চাই অনুভৱ কৰে যে গোপুৰ ব্লগছ হোজাইত বহুখিনি যেনেকৈ ধৰক ইনফৰ্মেটিভ মই ভিডিঅ'বোৰ লৈ আহোঁ তো আপুনি হয়তো মোৰ ভিডিঅ'বোৰ চাই আপোনাৰ কেনেকুৱা অনুভৱ হয় মোৰ একদম এনেকুৱা হৃদয় চুই যায় কাৰণ যেটো আমি নেজানা বস্তুটো আমি গোপুৰ ব্লগ যেটো আছে ইউটিউবাৰ আছে ফেসবুকাৰ আছে এইখিনিৰ পৰা আমি বহুত জানিব পাৰো তাৰ কাৰণে ভাইটিক আমি বহুত বহুত ধন্যবাদ তেওঁ যাতে আৰু ইয়াতকৈ ধুনীয়া ভিডিঅ' বনাই ৰাইজৰ যাতে উপকৃত কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো ওকে ধন্যবাদ সকলোকে আৰু দাদাৰ মই পৰিচয়টো দিয়া নাই দাদা এজ এ সোশ্যাল ওয়ার্ক আৰু তেওঁ সদায় মোক সাপোর্ট কৰে আৰু তেওঁ এজন ফাৰ্মাৰ প্ৰেসিডেন্ট আমাৰ ধলপুগুৰি জিপি তো তেওঁৰ যিবোৰ কাম আমাৰ খুবেই ভাল লাগিছে আৰু তেওঁৰ কামৰ লগতে মোক যেটো সাপোর্ট কৰিছে
মই যেতিয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ, যেতিয়াৰ পৰা মই কাম ষ্টাৰ্ট কৰিছোঁ, যেতিয়াৰ পৰা মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ, যেতিয়াৰ পৰা মই ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁ, যেতিয়াৰ পৰা মই ফেচবুক চেনেল ষ্টাৰ্ট কৰিছোঁ, সকলো সময়তে দাদা মোক ছাপোৰ্ট কৰিছে। এইকাৰণে কৰিছে কাৰণ মই সকলো সময়তে ৰাইজৰ বাবে কাম কৰিছোঁ আৰু ৰাইজৰ হকে কাম কৰিব বিচাৰিছোঁ। কাৰণ মোৰ যিমানকেইটা ভিডিঅ' আপোনালোকে হয়তো চাইছে, হয়তো কেইবাটা ভিডিঅ' মই কেতিয়াবা পাৰ্চনেল নিজৰ এনজয়ৰ কাৰণে বনাওঁ, কিন্তু বেছিভাগ ভিডিঅ' মই ছ'চিয়েল ৱৰ্কৰ লগত জড়িত থাকোঁ, মই ছ'চিয়েল হেল্প কৰোঁ। গতিকে আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো ফ'ল' কৰা নাই, প্লিজ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, এই মহাকুম্ভৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে প্লিজ এই ভিডিঅ'টো চাই প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব, পাৰিলে ফেচবুকত ফ'ল' নিশ্চয় কৰিব। সকলো সময়তে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ। গতিকে ফ্ৰেণ্ডছ আজিলৈ ইমানেই, আৰু সকলোকে আজিৰ এই ভিডিঅ'টো মহাকুম্ভৰ এই ভিডিঅ'টো চোৱাৰ পিছত সকলোকে ওম নমঃ শিৱায় বুলি কমেণ্ট চিটি কৰিব বুলি আশা ৰাখিছোঁ। কাৰণ এই গোটেই মহাকুম্ভ মেলাটো আমাৰ ভগৱান শিৱৰ লগত জড়িত হৈ আছে। গতিকে ভগৱান শিৱৰ নামত এটা ওম নমঃ শিৱায় লিখি এই ভিডিঅ'টো লাইক কৰি কমেণ্ট চিটি ধুনীয়াকৈ কৰি এজন অসমীয়া হিচাপে এই ভিডিঅ'টো শ্বেয়াৰ নিশ্চয় কৰিব। সকলোকে ধন্যবাদ, নমস্কাৰ, জয় আই অসম।